অসম জাতীয় পৰিষদৰ মাননীয় সভাপতি আমাৰ দুৰ্নীতি গগৈ ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক জগদীশ চুতীয়াৰ ওপৰত বিজেপি নেতা কালৰ আছুৰ সাধাৰণ সম্পাদক তপন গগৈ ডাঙৰীয়া যিটো আচলতে অভিযোগ আনিছে সেই অভিযোগটো সম্পূৰ্ণ ভিত্তিহীন। তপন গগৈ ডাঙৰীয়া যেতিয়া সদৌ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ আছে তেতিয়া আমি শিৱসাগৰ জিলা ছাত্ৰত আমি দায়িত্বত আছো। মোৰ মনত পৰে তেতিয়া সেই কথাবিলাক মোৰ মনত পৰে, তপন গগৈ কথাবিলাক মোৰ মনত পৰে। তেতিয়া তপন গগৈ কোনবিলাক কথা কৰে। আজি দিনটো 14 আগষ্টৰ তপন গগৈ সাধাৰণ সম্পাদক থাকোঁতে 14 আগষ্টৰ দিনটোত তেতিয়া সমগ্ৰ অসমত জিলা ছাত্ৰ সন্থাবিলাকক অন্বেষণ কৰিবলৈ দিয়ে, 30 ঘণ্টীয়া অন্বেষণ। 14 আগষ্টৰ পুৱা 6 বজাৰ পৰা আৰু 15 আগষ্টৰ পতাকা উত্তোলন কাৰ্য শেষ নোহোৱালৈকে, পতাকা উত্তোলন কৰা সময়লৈকে। কিহৰ কাৰণে? অসম চুক্তি প্ৰতিটো দফাৰ সময়মতে কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকে কাৰ্যসূচী ঘোষণা কৰে। আৰু তপন কুমাৰ গগৈ ডাঙৰীয়া সেই কাৰ্যসূচী ঘোষণা কৰে আৰু তেতিয়া কয় যে 1971 চনৰ আগত অহা হিন্দু, মুছলিম, খ্ৰীষ্টান যি নহওক, বিদেশী কোনো ধৰ্মৰে নহয়, এই বিদেশী থাকিব, বাকীসকল যাব লাগিব। কিন্তু তপন কুমাৰ গগৈ ডাঙৰীয়া আছু যেতিয়া এৰিলে, ইয়াৰ পিছত তপন গগৈ ডাঙৰীয়াই কি কৰিলে? কোনো এটা দলত জইন কৰিলে, বিজেপি দলত জইন কৰিলে। বিজেপি দলত জইন কৰাৰ পিছত তেওঁ কি কৰিলে? বিজেপি দলত জইন কৰিয়ে যিজন মানুহে শংকৰ মাধৱৰ আদান প্ৰক্ৰিয়াৰ কথা কয়, যিজন মানুহে অসম চুক্তিৰ কথা কয়, যিজন মানুহে 1971 চনৰ 25 মাৰ্চৰ কথা কয়, সেইজন মানুহে শিৱসাগৰত টাউনত মোক এজন মানুহে ফটোখন দেখুৱালে যে তেওঁৰ হাফ পেণ্ট পিন্ধি RSSৰ তেওঁ ট্ৰেইনিং মাৰি ফুৰিছে। তাৰপৰা মই সেইদিনাখনে আমি ভাবিলো যে তপন গগৈৰ পৰা আমাৰ কিবা পাবলগীয়া আছে বুলি ভবা নাই। যিজন তপন গগৈয়ে সাংসদ হৈ থাকোঁতে সংসদত কাৰ আইন গৃহীত হ'ল, সেই সময়ত তপন গগৈ ক'ত আছে? তপন গগৈ নিমাত থাকিল। 71 চন বাদ দিয়ক, 14 চনলৈকে নাগৰিক আমাৰ বুজা দিলে বিজেপিয়ে। তপন গগৈ নেতৃত্বত তেওঁ সংসদত বহি আছিল। তেওঁৰ 10-11 বছৰ তেওঁ আছু সাধাৰণ সম্পাদক হৈ থাকিল। ক'ত যুক্তিযুক্ত থাকিলে? আজি লুইনজ্যোতি গগৈক আৰু জগদীশ ভূঞাক এই কথাটো ক'বৰ কাৰণে কিমান যুক্তিযুক্ততা আছে? মই ক'লো অসমৰ ৰাইজে তপন গগৈ ডাঙৰীয়াক ভালকে চিনি পায়। আন্দোলনৰ সময়ত তপন গগৈ ডাঙৰীয়া ঘৰত যেতিয়া মানুহে যায়, সেই সময়ত তেওঁ কিনে আৰ্মি, পুলিচ, চিআৰপি, মিলিটাৰী লগাই মানুহক কিমান নিৰ্যাতিত কৰিলে শুনিবলগীয়া ৰাইজক। মানুহে এইবিলাক কথা চাই আছে। গতিকে সেইকাৰণে আমি কৈছো তপন কুমাৰ গগৈ ডাঙৰীয়া, আপোনাৰ পৰা অসমবাসী একো পাবলগীয়া নাই। আৰু প্ৰাক্তন নেতা হিচাপে বা আমি অসম জাতীয় পৰিষদৰ এজন বিষয়ববীয়া হিচাপে আপোনাৰ পৰা আমি কোনো শিক্ষা ল'বলৈ, আমি ক'বলৈ বা নৈতিক অধিকাৰ নাই। যিটো সময়ত অসমীয়া ৰাইজ সংকটত হৈছে, এইটো সময়ত মানুহৰ আমাৰ অসম জাতীয় পৰিষদৰ লক্ষ্য কি? অসম চুক্তি ৰূপায়ণ হ'ব লাগে। আৰু তাৰ ওপৰতে ভিত্তি কৰি 6 নং দফাৰ কাৰ্যকৰী, তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে দিল্লীলৈ গৈছিল। তেওঁলোকে তাত অসমখন ভাগ কৰিবৰ কাৰণে, জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহৰ ভাগ কৰিবৰ কাৰণে যোৱা নাছিল। সেই ভাগ চৰিত্ৰ তপন গগৈ আছিল। আৰু যোৱা 5টা বছৰ সাংসদ হৈ নিমাতী কইনাৰ দৰে সাংসদত বহি থাকিল, কাইন গীত হ'ল, এষাৰ মাত নেমাতিলে। কালি যেতিয়াই দেখিলে যে অসম জাতীয় পৰিষদৰ সভাপতি সম্পাদকৰ এটা নেতৃত্ব দলে যেতিয়া দিল্লীত গৈ পিনে বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ সভাপতি, অসমৰ সভাপতি আমাৰ মাননীয় সাংসদ গগৈ ডাঙৰীয়াক যেতিয়া লগ কৰিলে, তেওঁলোকে তেতিয়া ভয় খাইছে। আচলতে বিজেপি বৰ্গত ভয় সোমাইছে যে কি হ'ব। আৰু এই ভয়ৰ কাৰণে তেওঁলোকে এতিয়া তেওঁলোকে পলাপ বকিবলৈ আৰম্ভ কৰিছে। সকলোৱে পলাপ বকিছে, অকল তপন গগৈ নহয়, মই চাইছো বহুতে পলাপ বকিছে। গতিকে এইবিলাক লৈ আমি অসম জাতীয় পৰিষদৰ আমি তেনে কোনো চিন্তা কৰা নাই। আৰু আমি অসম জাতীয় পৰিষদৰ এনে চিন্তাত আমি কৰিবলৈ অহা নাই। আমি জাতিক মাত পাওঁ, আমি ভেটিক ভাল পাওঁ, আমি অসমীয়া জাতীয় জীৱনৰ কাৰণে কাম কৰিলে। আমি কোনো টকা পইচাৰ, আমাৰ কোনো ৰাজনীতি লালাকাৰ, আমাৰ পাৱাৰ, আমি মন্ত্ৰী MLA হ'বৰ কাৰণে আমাৰ ৰাজনীতিৰ লক্ষ্য নহয়। আমাৰ লক্ষ্য জনসাধাৰণক আমি কেনেকে নিৰাপত্তা দিম, জনসাধাৰণক সুস্থ চিন্তাৰে আমি কেনে জনসাধাৰণক আগত দাঙি ধৰিব, এই লক্ষ্যৰে আমি আগবাঢ়িত। সেইকাৰণে মই ভাবিছো তপন গগৈৰ কথাৰে কোনো মানুহে বিশ্বাস নকৰে। কালি মই চাইছো যেতিয়া যে গোটেই তপন গগৈ বক্তব্যটো দিয়াৰ পিছত গোটেই মই কমেণ্ট বক্সত গোটেইবিলাক তেওঁৰ কমেণ্টবিলাকো চাইছো। ইমান মানুহে তৰলকে কৈছে, ইমান কৈছে, মোৰ নিজৰে আচৰিত লাগিছে যে যিজন মানুহে সদৌ ছাত্ৰ সন্থা 10 বছৰ দিন সদৌ ছাত্ৰ সাধাৰণ সম্পাদক হৈ থাকিল, যিজন ব্যক্তিয়ে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হৈ থাকিল, যিজন মন্ত্ৰীয়ে যোৱা 5টা বছৰ কেন্দ্ৰীয় সংসদত তেওঁৰ MP হৈ থাকিল, একো এটা কৰিব নোৱাৰি। কি কৰিলে?
কি কৰিলে আজি আপুনি কৈছিলে কি কৰিলে তপন গগৈয়ে যোৱা 5টা বছৰৰ সাংসদ হৈ থকা এটা উল্লেখযোগ্য আপোনালোকে দেখুৱাওকচোন একো কৰিব নোৱাৰে তেওঁৰ সন্মুখত কা আইন বিজেপিয়ে জাপি দিলে সংসদত সেই এখন আইন গৃহীত হ'ল তেওঁ এষাৰ মান মাতিবলৈ তেওঁৰ পৰা কি অসমবাসীয়ে কিবা পাবলগীয়া আছে নেকি একো পাবলগীয়া নাই মই ভাবো এইটো সঁচাই মই কৈছো যোৱা লোকসভা ইলেকশ্যন দিছো আপুনি নিজৰ ৱাৰ্ডত নিজৰ পঞ্চায়তত হাৰিছে তাৰপিছত কি কিবা ক'ব থাকে নেকি যোৱা নিজৰ ৱাৰ্ড আৰু যেতিয়া পঞ্চায়তত হাৰিছে হয় নাই কওক নিজৰ জিলাখনত সোণাৰীয়া মহামৰা দুটা সমষ্টিত তেওঁ কিমান বেয়াকে হাৰিছে তাৰপিছত তেওঁ গণবিধি আছে বুলি আপুনি ভাবে নি আনহাতে তেওঁ গণবিধি আছে বুলি ভবা নাই আজি তাৰিখত তেওঁ নিজেই যে জীয়াই আছো এইটোকে তেওঁ আচলতে নিজকে আচলতে ভাবি তেওঁ বাক্য দিছে নেকি মই ভাবো বিজেপিয়ে কাক টিকেট দিব কাক নিদিয়ে সেইটো বিজেপি দলৰ কথা এইটো আমাৰ বিজেপি দলৰ হৈ আমাক ক'বলগীয়া নাই কিন্তু মই এটা কথা কৈছো জাতীয় পৰিষদক সমালোচনা কৰা তপন গগৈ নৈতিক অধিকাৰ কাৰণে নাই জাতীয় পৰিষদৰ লগত তপন গগৈ যিটো জাতীয় চেতনা জাতীয় চিন্তাধাৰা তপন গগৈত নাই তপন গগৈ তেজৰ হিৰে হিৰে ৰাষ্ট্ৰীয়বাদ আছে আৰু তপন গগৈ তেজৰ হিৰে হিৰে বিশ্বাসঘাতকতাৰ তেজ আছে তপন গগৈ আৰু এইবিলাক কথা বিশেষ মই আৰু কিবা ক'বলগীয়া আছিল মই ভাবো তেওঁ